তিনিজনী হাঁহ ইয়ালৈ লৈ আহিলে পোৱালি গোটেইকেইটা মাৰিলে অকল এটা বাচি থাকিলে এই কুকুৰা তিনিজনী আনিলে দুজনী এয়া কুকুৰা দুজনী লৈ আহিলে এতিয়া অকলে অকলে এই হাঁহ কুকুৰা লগতে মই থাকিব লাগিব আৰু দেই আইও ফুলখিনি চাই যাওঁ বান্ধৱীসকল ঠিকে আছেনে বান্ধৱীসকলক মই চাই গৈছোঁ আসসালামু আলাইকুম সকলোকে নমস্কাৰ ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে লগতে মোৰো ভালেই আৰু ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়ে দিছোঁ ইয়াৰ আগৰ ভাগখিনি আগদিনাখনৰ হয় আৰু এয়া ৰাতিপুৱা উঠি মই দৰ্জাখন খুলিছোঁ পুৰা চোকা ৰ'দ দি আছে আৰু এয়া চাওকচোন ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে আৰু এয়া প্ৰথমতে আৰু ৰাতিপুৱা শুই উঠি আৰু হাঁহ কুকুৰাকেইটাক চাউল দি লওঁ বুলি ভাবিছোঁ সিহঁতিয়ে এতিয়া মোৰ লগৰী আৰু সিহঁতক এতিয়া মই চোৱা চিতা কৰিবই লাগিব এয়া সিহঁতক খুৱাই লওঁ পাকঘৰটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ এতিয়া এইবিলাক চব মুচি কাচি নতুনকৈ চাফা কৰি ল'লোঁ গেছ চেছ মাজিলোঁ কাঁহী বাতি মাজিলোঁ এই চচটো গুজৰাটৰ পৰা অনা হয় 2009 চনত মানে মই গুজৰাটত আছিলোঁ তেতিয়া তাৰপৰা আহোঁতে মানে প্ৰথম বিশাল মাৰ্কেট মই গুজৰাটত আহমেদাবাদতে দেখিছোঁ এই আহমেদাবাদৰ পৰা এই চচটো লৈ আহিছিলোঁ এইটো 3 পোৱা চাউল ধুনীয়াকৈ জুৰিব ভাত বনাবলৈ মাৰিলোঁ এতিয়া যাওঁ ৰুমৰ কাম কৰোঁগৈ এইবিলাক ডাইনিং চাইনিং চব মুচি মেলি ৰেডি কৰি থৈছোঁ আৰু এই বটলটোত চিয়া চিড তিয়াই থৈ দিছোঁ 1 লিটাৰ পানীত এইখিনিতে মই খাই থাকিম ইমান দেৰিকৈ আহিছ ৰঙা মোনাটোত কি হয় হা আনিলে নি দেৱৰজনে কুৰবানীৰ গৰু আনিলে তাকে মোক খবৰটো জনাইছে আৰু এই বাঁহখিনি যে পেলোৱা দেখিছে পাছফালে মানে বান্দাখনত এখন চালি দিব বহুত ৰ'দ পৰে নহ'লে ৰুমলৈকে এয়া মোৰ বইল খিচিৰি ৰেডি হৈ গ'ল দেই পাণৰ পুলি ৰুব লাগিব বইল খিচিৰি তেল চেল দিয়া নাই আৰু পানী দিলোঁ চাউল দিলোঁ আলু দিলোঁ বিলাহী দিলোঁ কেঁচা জলকীয়া দিলোঁ নিমখ দিলোঁ আদা নহৰু দিলোঁ এতিয়া মই এইখিনি অফ কৰি দিলোঁ ঢাকনখন মাৰি দিলোঁ ঘৰত বহুত দিন নাছিলোঁ যে একেবাৰে চব্জি পাচলি একোৱে নাইকিয়া মাত্ৰ মানে কি আছে ঘৰত জানে মচুৰ দাইলো নাই মাত্ৰ ৰহৰ দাইল আছে চাউলখিনি আছে যেনিবা জহা চাউল নাজিৰা পৰা লৈ আহিছিলোঁ যে জহা চাউলো আছে এতিয়া খিচিৰি জহা চাউলৰে হয় তাৰপিছতে নহৰুখিনি আছে যেনিবা আলু দুটা আছিলে তাৰপাছতে
পিঁয়াজ, আদা নহৰু পেষ্টটো, আদা পেষ্ট অলপ আগৰে আছিলে বাৰু, নহৰু মানে একেবাৰে ঈদৰ কাৰণে কাটি বাছি একেবাৰে চিকনাই মেলি চাফা কৰি মই মানে মেইন ঘৰত থাকোঁতেই মিক্সিত মাৰি ৰেডি কৰি লৈ আহিছোঁ। তাৰ অকণমান আদা নহৰু পেষ্টটো দি দিলোঁ আৰু মোৰ খিচিৰি ৰেডি। হাঁহৰ কণী আছে, বইল কৰিম বুলি ভাবিছোঁ। গালি পাৰিব নি? এয়া আমাৰ পিতিদা, এয়া পিতিদা মানে আমাৰ পাছফালে চালিখন বনাবলৈ আহিছে। আপোনালোকে যে কমেণ্টত মোক কৈছে মই এতিয়া অকলে থাকোঁ, এতিয়া মোক ডেইলি ভিডিঅ' লাগে, আপোনালোকে যে ডিমাণ্ড কৰিছে মই অকলে সদায় ডেইলি ভ্লগ কাৰ লগত বনাম, কেনেকৈ বনাম, মই সদায় চাহ খোৱা ভাত খোৱা সেইবিলাকে দেখাব লাগিব। আৰু ঘৰৰ কাম কাজ দেখাবলৈও একো নাই, এইবিলাক দেখিছেই এনেকৈ কামকেইটা পটাপট হৈ যায়। ডেইলি ভ্লগ দিবলৈ আপোনালোকে ডিমাণ্ড কৰিছে, সেইটো মই বহুত ভালেই পাইছোঁ। কিন্তু মই ব্লগ কি বনাব লাগিব গম পায়, মইতো অকলে কি বনামে আৰু। এতিয়াতো বেটীটোও পঢ়িবলৈ যাবগৈ ন, এতিয়া মোৰ লগৰবিলাক হ'ব হাঁহ কুকুৰা, ঘৰৰ কামবিলাক, সেইবিলাকৰ লগতে মই আপোনালোকৰ আগত ডেইলি ব্লগ শ্বেয়াৰ কৰি থাকিব লাগিব। এনেই দিনটো ইটো সিটো কি কৰোঁ সেয়াকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এইটো কথা জানি বহুতেই বেছি ভাল লাগিছে যে আপোনালোকে মোৰ ভিডিঅ' চাবলৈ আশা কৰি থাকে, আৰু মই ভ্লগ নিদিলে আপোনালোকে বেয়াও পায়, সেইটো কথা গম পাই বহুত বেছি ভাল লাগিছে। আৰু এতিয়া মানে বহুত দিন নতুন ঘৰটোৰ পৰা ভ্লগ দিয়াই নাই, আৰু মানে ঘৰলৈ যোৱাৰ আগতে কমেণ্টত পাইছিলোঁ যে মই ইয়াত আছোঁ যেতিয়া মই ডেইলি ভ্লগ দিবই লাগিব, তেনেকৈ কমেণ্ট পাইছোঁ, বহুত বেছি ভাল লাগিছে। কিন্তু সদায় ভ্লগ বনাবলৈ কি বনাম মই, আৰু অকলে মানে 2-3টা মানুহে এগালমান কিবা কিবি বনাই খাবলৈও মন নাযায়, বোলে খোৱা ভিডিঅ'কে কিবা এটা দিলোঁ তেনেকৈও মন নাযায়। আৰু এইবিলাকে আৰু এনেকৈয়ে ভ্লগ দিব লাগিব, এইবিলাকে দেখাব লাগিব, বাকী কি দেখাম। আৰু ঘৰখন যে দেখুৱাম তেনেকৈ ঘৰখনৰ এটা কোণা এটা পাৰ্ট তেনেকৈ একো ক্লিয়াৰ হোৱাই নাই। কিন্তু এটা কথা ভাল হ'ব, প্ৰত্যেকটো ঘৰখনৰ প্ৰত্যেকটো ৰুম, প্ৰত্যেকটো কোণা যি কাম হয়, যি কৰোৱা হয়, সকলোখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিম। ডেইলি ভ্লগ দিব কৈছে যেতিয়া আকৌ এইটো মনত নাভাবিব সদায় এইজনীয়ে কিনো একেটা ঘৰতে মানে এইবিলাকে দেখাই আছে, এইবিলাকে ভ্লগ দি আছে, তেনেকৈ কমেণ্ট কৰিলে আকৌ বেয়া লাগিব মনত। তো তেনেকৈ আজি মই বইল খিচিৰি বনাইছোঁ। 15 দিন ঘৰত নাছিলোঁৱে, ঘৰটো বন্ধে হৈ আছিলে। আগদিনাখন আহি গোটেই ঘৰ চাফা কৰিলোঁ, তাৰপৰা আকৌ গুচি গ'লোঁ, ৰাতি ভাত পানী খাই আকৌ ইয়ালৈ আহিলোঁ। আজি এবাৰ আল্লাহে কৰাত ইয়াত থাকিম বুলি ভাবিছোঁ, বাকী আপোনালোকে দোৱা কৰিব। আৰু কি কৈছিলোঁ, 15 দিন ঘৰত নাছিলোঁ যেতিয়া চব্জি তব্জি আনি থ'লেওতো বেয়াই হৈ গ'লহেঁতেন ন, ঘৰত মানুহজনীয়ে নাই। আৰু আজি আনিব আৰু চব্জি তব্জি লাহেকৈ, আৰু এতিয়া মই আজি বইল খিচিৰিয়ে খাম। আৰু ডিম কণী আছে, হাঁহৰ কণী আছে, বইল কৰিম খাম। মই খিচিৰি বনাই দেখুৱালোঁ আপোনালোকক, কিন্তু খাবলৈ নহ'ল। এতিয়া মই গৈ আছোঁ, হাঁহিয়ে উঠিছে ক'বলৈ, বৰজোনাহঁতৰ ঘৰলৈ গৈ আছোঁ, ওচৰতে মানে কেকাহঁতৰ ঘৰ। বৌয়ে ফোন কৰিলে বোলে ভাতটো তাতে খাবা, অকলে খাব নালাগে। মই বনাই দিলোঁ নাযাওঁ, তো বনোৱাকেইটা থৈয়ে দিব কৈছে, ৰাতি খাব কৈছে, এতিয়া ভাত সিহঁতৰ ঘৰত খাব কৈছে। এতিয়া মই গৈ আছোঁ আৰু কাপোৰ লৈ লৈছোঁ, তাতে গাটো ধুই আহিম। আৰু ইমান চোকা ৰ'দ, মই পূৰা উৰণিখন টানি লৈছোঁ। ব'লক এতিয়া মই গৈ থাকোঁ ভাত খাবলৈ। খুৰী কি কৈছে? খুৰী ফৰিদা ভালে আছে ইয়াত যে? হয় নি? মই ইয়াতে ঘৰ লৈছোঁ নে? কেলাম দাদা হয়, মহাতি ভায়েক। অঁ, ক'লৈ আহিছিলে? হয় নি? দেওবাৰে আহি থাকে। এই খুৰীগৰাকীয়ে দিলে কচু টেঙা, গৰমত খাই মজা লাগিব।
আম টেঙা দি বনাইছে বোলে, মজা লাগিব। ঘৰত খিচিৰিহে বনাইছিলোঁ, এতিয়া ঢেৰ বস্তু। এতিয়া আহি আছোঁ কেকা ঘৰলৈ। অকণমান দূৰ, বেছি দূৰ নহয়। এই পথাৰখন পাৰ হৈ এয়া বৰজনা ঘৰ। তো কেকাহঁতো এয়া সন্মুখত এইটো বিল্ডিং বনাই আছে তেওঁলোকৰ। পিছৰ ঘৰটো এনেই ৰখীয়া হিচাপে থাকিবৰ কাৰণে বনাই লৈছিলে, আৰু এইটো বনাই আছে। আৰু কেকাহঁত মেইন ঘৰৰ পৰা এই ঘৰটোলৈ অহা 10 বছৰেই হ'ল, আৰু এইটো ঘৰ এতিয়া লাহে লাহে বনাই আছে আৰু। তো মই এতিয়া কচু টেঙাকণ লৈ লৈছোঁ, বৌহঁতৰ ঘৰতে খাওঁগৈ। ইমানেই ধুনীয়া চেণ্ট আহিছে নহয় কচু টেঙাখিনি, একদম মানে জিভা পানী পৰি গৈছে। বৌহঁতৰ ঘৰত দুপৰীয়া ভাতকেইটা খালোঁ, গা পাও ধুলোঁ, তাৰ পাছতে আহিলোঁ ঘৰলৈ। আকৌ লগে লগে আহি আছোঁ মেইন ঘৰলৈ যাওঁ, কিয় জানেনে? আগদিনাখন অহাৰ আগত বহুতখিনি কাপোৰ ধুই থৈ আহিছিলোঁ, সেইখিনিকে আনোগৈ। আৰু ভিডিঅ' যে ইমান মনে মনে কৰিছোঁ, যদি গম পাই নহয় ভিডিঅ' কৰিছোঁ বুলি বাইকৰ পৰা পেলাই থৈ যাবগৈ। আৰু এইখিনি কাপোৰ ধুই থৈ গৈছিলোঁ, লৈ গৈছোঁ। তাৰ পাছতে আপোনালোক একেবাৰে ৰাতি লগ পাইছোঁ ভাত বনোৱা টাইমত, 8:30 বাজিলে আৰু এইখিনি চিয়াচিড মই 1 লিটাৰ বটল এটাত তিয়াই ৰাখিছোঁ ৰাতিপুৱা খাবৰ কাৰণে। গোটেই ৰাতিটো তিয়াই ৰাখিলে বেছি ভাল, ধুনীয়াকৈ ফুলি যায়। আৰু ৰাতি খাবৰ কাৰণে বনাইছোঁ এয়া ব্ৰইলাৰ মাংস আৰু ভাত। ভাতকেইটা সোনকালে খাই আজৰি হৈ ল'লোঁ, আৰু ভাইটি আহিছে ৰাতি 10:10 মানত। ভিনীয়েকে মাতিলে, গেলেকীতে গৰু এটা আছে চাই যোৱাহি। আৰু মই কিবা ঘৰত অকলে থাকিম নি, ময়ো সিহঁতৰ লগতে গাড়ীতে উঠি দিলোঁ। আৰু এয়াও ভিডিঅ' কৰিছোঁ, মনে মনে কৰিছোঁ কিন্তু দেই। ভাইটিৰ লগত গৰু চাবলৈ গ'লোঁ, আৰু গৰুটো লোৱা নহ'ল পিছে। এয়া পিছদিনাখন ৰাতিপুৱা লগ পাইছোঁ, বেটীক কম্পিউটাৰ ক্লাছ যাবলৈ এয়া ৰেডি হৈ গ'ল। আৰু হাজবেণ্ডে যোৱাকালি বি জলকীয়া অলপ আনিছিলে, সেইখিনিকে আচাৰ ভৰাবলৈ ধুনীয়াকৈ ধুই ধাই লৈছোঁ। আৰু কেঁচি এখন লৈ লৈছোঁ কাটিবলৈ, কটাৰীয়ে কাটিব নোৱাৰোঁ, ইমান গৰমত যদি জলকীয়াই জ্বলা পাবলৈ হয় নহয়, ধোঁৱা ছুটিব। আৰু সেইদিনাখনে পাছবেলা 4টামান বজাত আহিছিলে নামতি চাৰিআলিৰ পৰা মমা, মামী আৰু বোৱাৰীগৰাকী, লগতে টিকলি মাইনাজনী। হাই কৈ দিয়া, হাই। অঁ আৰে কৈ দিয়া, ওচৰৰ পৰা কৈ দিয়া, কৈ দিয়া। আৰু পিছদিনাখন ৰাতি 10:30মান বজাত আহিছোঁ নাজিৰালৈ। আৰু আল্লাই কৰাত আজি ভাইটিয়ে কুৰবানী গৰু ল'লে, আৰু মায়ে কৈছে যে গৰুটো চাবলৈ ভনীজনীও আহিলে চন্তকৰ, তহঁতিও আহ আৰু ভাতকেইটা খাই যাবি। আৰু যাবলৈ ইচ্ছা নাছিলে, আজি দিনটো বহুত কাম ওলাইছিলে ঘৰত। 10:30 বজাত গৈ পাইছোঁগৈহে, আৰু বেছি টাইম নাথাকিলোঁ, পটাপট ভাতকেইটা খাই আকৌ আহিবলৈই হ'ল। আৰু সেইফালে সোণটোৱে মোক আপত্তি দিছে, গৈ পোৱাৰ লগে লগে সোণে হেনো তাক কিবা এটা ক'লে, মাৰিলে বোলে, সেয়াকে আপত্তি দিছে জেঠুৱেকে আৰু মোকে। এতিয়া ব'লক পাছফালে যাওঁ, কুৰবানীৰ গৰুটো চাওঁগৈ। আৰু কুৰবানীৰ গৰু চোৱাটো বহুতেই স্বভাৱ বোলে, আৰু এয়া গৰুটো চাবলৈ আহিছোঁ। মায়ে মানে এতিয়াহে শান্তি, আমি ছোৱালীকেইজনীয়ে গৰুটো চালোঁগৈ যে। আৰু ৰাতি খাই বৈ এয়া ভণ্টিহঁতো গুচি গ'ল, আমিও আহি আছোঁ ঘৰলৈ। ভিডিঅ'ত 3 দিনৰ ভিডিঅ' একেদিনাখনে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আন এটা নতুন ভিডিঅ'ত আকৌ লগ পাম, বাই।